9 জুনৰ দিনটো কিয় আটাইতকৈ বেছি চৰ্চিত হৈ পৰিল? 9 জুনৰ দিনটোত নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে। 30 গৰাকী কেবিনেট মন্ত্ৰী, 5 গৰাকী স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী, 36 গৰাকী ৰাজ্যিক মন্ত্ৰী। নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে তৃতীয়বাৰৰ বাবে। NDA চৰকাৰ তৃতীয়বাৰৰ বাবে শাসনলৈ আহিল। সেই দিনটো সেইবাবেই গুৰুত্বপূৰ্ণ। সেই একেটা দিনতে এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, যিটো ঘটনাক লৈ সমগ্ৰ দেশৰ জনতাই দুখ প্ৰকাশ কৰিছে। সেই ঘটনাটো হৈছে যে তীৰ্থযাত্ৰীৰ বাছলৈ লক্ষ্য কৰি গুলী নিক্ষেপ কৰিলে সন্ত্ৰাসবাদীয়ে। এই ঘটনাটোক লৈ সকলো শোক প্ৰকাশ কৰিছে আৰু সেই দিনটোত কাশ্মীৰত সেই ঘটনা সংঘটিত হোৱাৰ পিছত দেশৰ জনতাই অতি দুখেৰে অতি ক্ষোভেৰে সেই ঘটনাটোৰ প্ৰতিক্ৰিয়া দিছে, নিন্দা কৰিছে। সেই 9 জুনৰ দিনটোত আন এটা চৰ্চিত বিষয় হৈছিল যে ভাৰত আৰু পাকিস্তানৰ মাজৰ T20 বিশ্বকাপৰ খেলখন। সেই ভাৰত আৰু পাকিস্তানৰ মাজৰ T20 বিশ্বকাপৰ খেলখনক লৈ সকলোৰে আশা আছিল, কিন্তু ভাৰতীয় দলটোৰ বেটাৰসকলে এক প্ৰকাৰ নিৰাশ কৰিলে। 119 ৰানত 19 অভাৰত সকলো উইকেট হেৰুৱালে টিম ইণ্ডিয়াই। তাৰপিছত এই ভাৰতীয় দলটোৱে কেনেদৰে পাকিস্তানক পৰাভূত কৰিব পাৰিব তাক লৈ গুণাগথা আৰম্ভ হ'ল। 9 জুনৰ নিশা পাৰ হৈ গ'ল। 10 জুনৰ নিশা 1 বজালৈকে কেনেদৰে মানুহে বাট চালে, কেনেদৰে দেশৰ জনতাই বাট চালে, সেয়া সকলোৱে দেখিলে। অৱশেষত সেই ভাল ক্ষণটো আহিল। যশপ্ৰীত বুমৰাহৰ বলিং বিক্ৰমত যেন ধৰাশায়ী হৈ পৰিল পাকিস্তানৰ বাবৰ আজম বাহিনী। 14 ৰানত 3টা উইকেট দখল কৰে 4 অভাৰত। 4 অভাৰত 14 ৰান দি 3টা উইকেট দখল কৰিলে যশপ্ৰীত বুমৰাহে। 19 নম্বৰ অভাৰটো যেতিয়া যশপ্ৰীত বুমৰাহে দিবলৈ আহিছিল, সেই মুহূৰ্তত দেশৰ জনতাৰ হৃদস্পন্দন কেনেকৈ বাঢ়িছিল বুজাই কোৱাৰ প্ৰয়োজন নাই, সকলোৱে সেয়া অনুভৱ কৰিছে। যশপ্ৰীত বুমৰাহে সেয়া কৰি দেখুৱালে। আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত টিম ইণ্ডিয়াৰ যি প্ৰদৰ্শন আছিল, ভাৰতীয় দলৰ যি প্ৰদৰ্শন আছিল, সেই খেলখনতো প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰিছিল যশপ্ৰীত বুমৰাহে। পৰৱৰ্তী খেল পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ খেল, আৰু সেই খেলখনতো অৱশেষত নায়কৰ ভূমিকাত অৱতীৰ্ণ হ'ল যশপ্ৰীত বুমৰাহ। গতিকে 9 জুনৰ দিনটো কেনেদৰে ভাৰতৰ বাবে 9 জুনৰ দিনটো কেনেদৰে চৰ্চিত দিন হিচাপে পৰিগণিত হ'ল, 3টা খবৰৰ মাজত 2টা খবৰ দেশৰ জনতাৰ বাবে আশাপ্ৰদ হ'লেও আন এটা খবৰ অত্যন্ত দুখজনক, আৰু সেই খবৰটোক লৈ সকলো নিৰাশ হৈছে, সকলো দুখিত হৈছে। কিন্তু পাকিস্তানক ধৰাশায়ী কৰা টিম ইণ্ডিয়াক আজি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে, ভাৰতীয় দলক শুভেচ্ছা জ্ঞাপন কৰিছে, ৰোহিত শৰ্মা বাহিনীক শুভেচ্ছা জ্ঞাপন কৰিছে, বুম বুম বুমৰাহ বুলি আকৌ এবাৰ সকলোৱে চিঞৰিছে। আৰু এগৰাকী বলাৰ যিগৰাকীক আজি সমগ্ৰ দেশে চেলুট দিবলৈ বাধ্য হৈছে, বুমৰাহ, যিগৰাকীৰ নেতৃত্বতেই, যিগৰাকীৰ বলিং বিক্ৰমতেই পাকিস্তানক ধৰাশায়ী কৰিবলৈ সক্ষম হ'ল। নিশ্চিতভাৱে T20 বিশ্বকাপত ভাৰতে এইবাৰ বিশ্বকাপৰ ট্ৰফি আজুৰি আনক সকলোৱে বিচাৰিছে। গতিকে যিটো দিনত নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে, সেই দিনটোত পাকিস্তানক পৰাস্ত কৰি ভাৰতীয় দলে নৰেন্দ্ৰ মোদীক উপহাৰ দিলে নেকি, সেই বিজয় উপহাৰ দিলে নেকি, তাক লৈও বিভিন্নজনে মন্তব্য কৰিছে। আৰু কিন্তু আজিৰ যিখন খেল, যিখন 9 জুনৰ ভাৰত পাকিস্তানৰ খেল, সেই খেলখনক লৈ সকলোৰে আশা আছিল, আৰু অৱশেষত ভাৰতীয় দলটোক জয়ৰ সোৱাদ দিয়া বুমৰাহক সকলোৱে অভিনন্দন জ্ঞাপন কৰিছে। ভাৰতীয় দলটোৰ এই প্ৰদৰ্শন T20 বিশ্বকাপত অব্যাহত থাকক, কিন্তু বেটাৰসকলৰ মান উন্নত কৰাৰ প্ৰয়োজন আছে বুলি আজি সকলো যেন ক্ৰীড়াপ্ৰেমীয়ে এবাৰ হ'লেও কৈ গ'ল।